দি আছে মানুহজনে গেটখন লগাইছে মেকআপলৈ যিহেতু দেৰি হ'বগৈ নহ'লে পুৰা অন্ধকাৰ হৈ গ'ল কেইটা বাজিলে এতিয়া 8টা 8টা 1 হয় নাই 8টা 1 হোৱাই নাই তাৰপিছত আকৌ অকল এখন দোকান খুলিছে বাকী চব বন্ধ আনকালে শিমলুগুৰিত আধাখিনি দোকান খোলেই 8টা বজাত আজি নাই খোলা চব বন্ধ এইফালে ষ্টেচন আহি পালোহি ষ্টেচন আমি কেলৈ আহিছোঁ আমি ষ্টেচন মোৰ এছিষ্টেণ্টক নিবলৈ আহিছোঁ মানে ভণ্টিক তাই মোৰ লগতে কাম কৰে যে সেইটো কাৰণে পালোহি ঘৰ এতিয়া মই ওলাই লওঁগৈ হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই মেকআপ কৰিবলৈ ওলাইছোঁ এয়া দেখিছে নহয় মেখেলা চাদৰ পিন্ধি ওলাইছোঁ যিহেতু আজি মোৰ মেকআপ আছে মই যিখন গাঁৱলৈ বিয়া হৈছোঁ তাতে একদম ওচৰতে আছে ছোৱালীজনী আজি বিশেষ দিগদাৰ নহ'ব তেনেকৈ কাৰণ দেউতাকে লৈ থাকিব ঘৰটো যিহেতু ওচৰতে আছে মোৰ ভাগৰ আৰু ডাঙৰজনীটো বাৰু যাবই ঘৰলৈ যাব যে সেইটো কাৰণে আৰু ভণ্টিকো লৈ লৈছোঁ মোক সহায় কৰিবলৈ বুলি মানে কৈছিলে যে চুইদাৰ পিন্ধি লোৱা প্ৰব্লেম হ'ব পাৰে বুলি কিন্তু নাই যিহেতু মই সেইখন গাঁৱলৈকে বিয়া হৈছোঁ আগতেও পিন্ধা নাই আৰু মোৰ পিন্ধি তেনেকৈ গাঁৱলৈ সেইখন গাঁৱতে মই এনেকৈ চুইদাৰ পিন্ধি মই যিহেতু যোৱা নাই সেইটো কাৰণে বেয়া লাগে আৰু দিয়কচোন চিনি পাওঁ সকলোকে সেইটো কাৰণে একো নাই পিন্ধি লৈছোঁ ধুনীয়াকৈ এতিয়া গৈ থাকোঁ দেৰিও হৈছে 8:30 বাজিলে আৰু মোক টাইম দিছে 11টা বা 11:30 আগত ৰেডি কৰি দিবলৈ বুলি মই যিমান পাৰোঁ সিমান টাইমতে উলিয়াই দিবলৈ চেষ্টা কৰিম এতিয়া গৈ থাকোঁ এইখিনি ফুলখিনি কেনেকুৱা লাগিছে আজি এইখিনি ফুলেৰে হেয়াৰ ষ্টাইলটো কৰিম চাই থাকিব ভিডিঅ'টো গাড়ী একদম অৱস্থা নাই সৰু ল'ৰা ছোৱালী থাকিলে গাড়ী এনেকুৱা থাকিবই আৰু সেইখন আহি পাইছোঁহি আৰু বিয়া ঘৰ সেইখিনিত যে মাটি পেলাই থৈছে গোটেই বোকা হ'ব পাৰে সেইখিনি ৰঙা মাটি পেলাই থৈছে বোলে এইফালে মানুহজনে আৰু দেওৰে বস্তুখিনি থ'বলৈ গৈছে নাই ব্লাৰ হৈ গৈছে এয়া আজি ব্ৰাইড আহি পালোহি আমি এতিয়া মেকআপ ষ্টাৰ্টে কৰিবলৈ লৈছোঁ মেকআপটো দেখাই থাকিম আপোনালোকে চাই থাকিব কণমানিজনীক দেউতাকৰ ওচৰত দিলোঁ আৰু ডাঙৰজনীটো বাৰু দেউতাকৰ লগতে থাকিব আৰু যিগৰাকী কইনা আছিল তাইৰ একদম স্কিনটো নিট এণ্ড ক্লিন আছিলে কোনো দাগ নাই এনেকুৱা স্কিনত মেকআপ কৰিবলৈ পালে আমাৰ মেকআপ আৰ্টিষ্টবোৰ আৰু কি লাগিছে সঁচাকৈ খুবেই ধুনীয়া স্কিন আছিলে তেওঁৰ আৰু মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ইনষ্টাগ্ৰামতো যদি ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব আৰু ধুনীয়া ধুনীয়া ৰিলছ ফটো সকলোবোৰ আহি আছে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ কেনেকুৱা লাগিছে জনাব মোৰ বাৰু ভালে লাগিছে যিহেতু মই মেকআপ কৰিছোঁ সেইটো কাৰণে মোৰ অলৰেডি ভালেই লাগিব নহয় জানো একচুৱেলি চবেই ভাল পাইছে তাতে মেকআপটো সকলোৱে কৈছে মোক ভাল লাগিছে বুলি আৰু স্পেচিয়েলকৈ দৰাই ভাল পাইছে আৰু দৰাই ভাল পোৱাৰ কাৰণে মোক এক্সট্ৰাকৈ পে'মেণ্টো কৰিছে তাৰপিছত দৰাক টাচ আপ অলপ দি আমি আকৌ বিয়া খাবলৈ বুলি আহিলোঁ তেওঁলোকে তেতিয়াই খাবলৈ কৈছিলে কিন্তু আমাৰ অকণমানিজনী আছে নহয় জানো সেইটো কাৰণে দিগদাৰ হ'ল তাইৰ ওচৰলৈ যাব লগা হ'ল আকৌ আমি বিয়া খাবলৈ আকৌ আহিব লগা হ'ল মানুহজনক লৈ এতিয়া গৈ থাকোঁ শিমলুগুৰিলৈ ব্লাউজ বিচাৰিবলৈ আহিছিলে আৰু এতিয়া বন্ধই কৰিলে আৰু বন্ধ কৰি মেলি যাবলৈ হ'ল আমি আকৌ দোকান খোলোৱাই ব্লাউজ ল'বলৈ লৈছোঁ এতিয়া ভিতৰত বিচাৰি আছে এইফালে ছোৱালী শুই আছিলে এতিয়া উঠিলে বিয়া খাই মেলি এইটো ড্ৰেছতে আছোঁ ভাগৰ লাগিছেগৈ ৰাতিপুৱাই যোৱা যে বৰষুণ দি আছে আৰু আমি এতিয়া ৰুম পালোহি এই মানুহজনে একদম পূৰা বৰষুণত মানে গেট খুলিবলৈ বুলি গৈছে আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিৰ ভিডিঅ'টো আৰু যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই